হয় ৰাজদীপ চাওক যি এই শোকাবহ ঘটনা বা সমগ্ৰ অসমে মানি ল'ব নোৱাৰা এক ঘটনা বিগত 16 দিন ধৰি জোকাৰি থকা এই ঘটনা আৰু এই ঘটনাৰ লগত যিহেতু ছিংগাপুৰত থকা প্ৰবাসী অসমীয়াসকলৰ নাম সাঙুৰ খাইছে আৰু সেই যে নাম আহিছে তাৰ ভিতৰত নলবাৰীৰ ভকতপাৰাৰ বাজিদ আহমেদৰ নামো যিহেতু আহিছে। বাজিদ আহমেদ এগৰাকী অভিযন্তা আৰু সেই সূত্ৰে ছিংগাপুৰৰ এটা কোম্পানীত তেওঁ চাকৰি সূত্ৰে থাকে। তেওঁ যি মোৰ পিতৃ মাতৃ মোৰ লগত আছে, মই তেওঁলোকৰ অনুভৱ জানিব বিচাৰিম যিহেতু তেওঁলোকৰ লগত ইতিমধ্যে বাজিদ আহমেদৰ যোগাযোগ চলি আছে আৰু যোৱা শেহতীয়া ঈদত তেওঁ ঘৰলৈ আহি গৈছে আৰু পিতৃও এগৰাকী সাংস্কৃতিক কৰ্মী। গতিকে তেওঁলোকে এই কথা সম্পৰ্কত যথেষ্ট কথা ক'ব বা কৈছে ইতিমধ্যে। বাজিদ আহমেদ ইয়াৰ পূৰ্বেও জুবিন গাৰ্গ যেতিয়া ছিংগাপুৰলৈ গৈছিল তেওঁৰ লগত সংগ দিছিল বা তেওঁক ফুৰাইছিল। যিহেতু তেওঁ গীত পৰিৱেশন কৰে, সংগীত পৰিৱেশন কৰে, তেওঁ এগৰাকী গায়ক আৰু জুবিন গাৰ্গৰ ফেন বুলি ইতিমধ্যে কৈছে। গতিকে যেতিয়াই ছিংগাপুৰলৈ জুবিন গাৰ্গ যায় তেতিয়াই তেওঁলোকে সংগ দিয়ে আৰু সিদিনাও সেই যিটো ইয়তখনত যি পাৰ্টি হৈছিল বা ইয়তখনত য'ত ফুৰাবলৈ লোৱা হৈছিল তাত বাজিদ আহমেদ আছিলে। আৰু মাতৃয়ে কি ক'ব, মই প্ৰথমতে মাতৃৰ কাষলৈ যাব বিচাৰিছোঁ, মই আপোনাৰ কাষলৈ আহিব বিচাৰিছোঁ যদি আপুনি এইফালে অকণমান সুবিধা হ'ব। আপোনাৰ পুত্ৰ ছিংগাপুৰত আছে আৰু জুবিন গাৰ্গৰ যিদিনা এই ঘটনা সংঘটিত হৈছিল সেইদিনা আপোনাৰ পুত্ৰ বাজিদ আহমেদো একেলগে আছিল। এতিয়া যিহেতু SITয়ে এই গোটেই ঘটনাটো তদন্ত কৰাৰ কাৰণে আগবাঢ়িছে আৰু অসমৰ মুখ্যমন্ত্ৰীয়ে এটা আপিল দিছিল যে 6 তাৰিখৰ ভিতৰত প্ৰবাসী ছিংগাপুৰত থকা অসমীয়াসকলে আহি বা সেইদিনা যিসকল সেই নাৱত আছিল তেওঁলোকে আহি SITত তেওঁলোকে সাক্ষ্য দিব লাগে যাতে ঘটনাটোৰ প্ৰকৃত তথ্যখিনি পোহৰলৈ আহে, আজো জুবিন গাৰ্গে ন্যায় পায়। গতিকে আপুনি এগৰাকী মাতৃ হিচাপে এই সম্পৰ্কত কি ক'ব? মই ন্যায় পাইতে বিচাৰোঁ, আমি তেখেতে ন্যায় পাবই লাগিব। কাৰণ তেওঁৰ মৃত্যুটো কিয় হ'ল, কি কাৰণে হ'ল সেইটোতো মানে জানিব লাগিব। তেওঁ এইটো কিহৰ কাৰণে মৃত্যু হ'ল আৰু মোৰ ল'ৰাই সেইটোৱে বিচাৰে, মোৰ ল'ৰা বুলি নহয় যিকেইজন আছে আটাইবিলাকে সেইটোৱে বিচাৰে যে এইটো এটা ন্যায় মানে উচিত ন্যায় হ'ব লাগে আৰু যোন দোষী তেওঁক কঠোৰ শাস্তি দিব লাগে। সিহঁতে সেইটোৱে বিচাৰিছে আৰু কাৰণ সিহঁতে যোগাযোগটো এইটো কৰিছে যে আমাৰ এইটো বহুত ডাঙৰ ঘটনা এটা, আমাৰ অতি মৰমৰ অতি মানে হিয়াৰ আমঠু এজন মানে নোহোৱা হৈ গ'ল আমাৰ মাজৰ পৰা। কিন্তু তেওঁ কিয় মৃত্যু হ'ল, কি কাৰণ হ'ল, তেওঁৰ পৰা জানিবলৈ চেষ্টা কৰক নকুল যে তেওঁৰ পুত্ৰই তেওঁক জুবিন গাৰ্গৰ মৃত্যুৰ পিছত যোগাযোগ কৰিছে নে নাই, তেওঁ পুত্ৰক কিবা আহ্বান জনাইছে নে নাই, তেওঁৰ পৰা জানিবলৈ চেষ্টা কৰক যে তেখেতে ন্যায় পাব লাগিব। সেইটোৱে আপোনাৰ এই যি ঘটনা সংঘটিত হ'ল জুবিন গাৰ্গৰ মৃত্যুৰ পিছত আপোনাৰ পুত্ৰই আপোনাৰ লগত যোগাযোগ নিশ্চয় কৰিছে, কি কৈছে বা তেওঁ আহিব নে নাহিব কি কৈছে? আহা নাহাটো কথাটো কোৱা নাই, কাৰণ সি যোগাযোগটো কৰিছে আমাৰ এনেও সদায় সি ৰেগুলাৰ মানে ফোন কৰে। কাৰণ আমি দিও মানে এজেড মানুহ, সেইকাৰণে সিহঁতে অলপ আমাৰ ওপৰত চিন্তা কৰে। কাৰণ অসুখীয়া মানুহ, তেখেত অসুখীয়া মানুহ, সেই চিন্তাখন ৰেগুলাৰ সি আগৰ পৰাই ফোন কৰি থাকে আৰু এতিয়াও ফোন কৰি থাকে। এইটো এতিয়া মানে এইটোৱে টপিক আৰু যে এইটো মানে ন্যায় এটা হ'ব লাগে আৰু সেইটোৱে সিহঁতে মানে এতিয়া সেইটোৱে কৈছে ন্যায় পাবই লাগিব আৰু আমি সিহঁতে সহযোগ কিয় নকৰিব, কৰিব। কিন্তু মোৰ ল'ৰাৰ নামত কোনো মানে কাগজ যোৱা নাই। মুখ্যমন্ত্ৰীয়ে যিহেতু 6 তাৰিখ লাষ্ট ডেট দিছিলে, এতিয়া আপুনি পুত্ৰ আহি ইয়াত সাক্ষ্য দিয়াটো বিচাৰে নে নিবিচাৰে? বিচাৰোঁ সি সাক্ষ্য দিয়াটো, কিন্তু সি কাগজ কেতিয়া একো পোৱা নাই। সি যিহেতু কাগজ পোৱা নাই কোনো, তেতিয়া সি মানে কেনেকৈ আহিব? মানে অসম আৰক্ষীৰ পৰা বা SITৰ পৰা আপোনাৰ পুত্ৰৰ লগত কোনো ধৰণৰ যোগাযোগ হোৱা নাই বা কোনো ধৰণৰ পত্ৰ দিয়া নাই? পত্ৰ নাই পোৱা, সি কোনো পত্ৰ পোৱা নাই। কিন্তু সিহঁতে সহযোগ কৰিব, সেইটো মানে একদম খাটাং সহযোগ কৰিবই আৰু সেইটো বিচাৰে সিহঁতে সহযোগ কৰাটো। আৰু সিহঁতে ইতিমধ্যেতো অভিমন্যু তালুকদাৰে কিবা কিবি অলপতো নিজৰ দিয়ে আছে সেইটো কথাৰ বিষয়ে, গতিকে সিহঁতে সহযোগ কৰিব গোটেইবিলাকে। কিন্তু আপুনি অহাটো বিচাৰে? বিচাৰোঁ। মই পিতৃ কাষলৈ যাব বিচাৰিম। সিহঁতক পূৰা ছিকিউৰিটি দিব লাগিব, হয় নে নহয়? কাৰণ এনেইতো মানুহবিলাক উত্তৰ প্ৰচাৰ, সিহঁতে ধৰক তাতে গৈছে জুবিনৰ লগত, আৰু জুবিনৰ প্ৰিয় আৰু সিহঁত নিজে গান গোৱা, মোৰ ল'ৰা নিজে গান গোৱা, গোটেইবিলাক এটা ফূৰ্তি কৰিছে তেওঁৰ লগত। গতিকে সিহঁতৰ যদি ইয়াত মানুহবিলাক ভাবি আছে যে সিহঁতৰ কিবা দুখ আছে নেকি, কিন্তু সিহঁতৰ মানে দুখটো নাই, সিহঁতৰ কাৰণ লগত গৈছে। আৰু তাৰপৰা সিহঁত আহিল ইয়াতে যদি সিহঁতৰ ওপৰত কোনোবা এটেক কৰে, গতিকে সিহঁতেতো এইটো চিন্তা কৰিব লাগিব আমাৰ চৰকাৰে। আচলতে নৈতিক দায়িত্ব এটা আছিল যে তেওঁলোকে নিজে আহি আৰক্ষীক সহযোগ কৰি অসমৰ যিহেতু সমগ্ৰ অসমৰ ৰাইজে বিচাৰিছে, আপুনি কি ক'ব? তেওঁলোকে আহিব লাগে, সিহঁতে আহিব লাগে, সিহঁতে আহিব, সিহঁতক পূৰা নিৰাপত্তা দি লৈ আহিব লাগিব, নিশ্চয় আহিব। সেইটোৱে আৰু মই পিতৃৰ কাষলৈ যাব বিচাৰিছোঁ। আপুনিও সংস্কৃতিক কৰ্মী, সমগ্ৰ অসম জোকাৰি গৈছে বা আপোনালোকে ইতিমধ্যে কৈছে যে আপোনালোকে পাইছে, কিন্তু আপোনাৰ পুত্ৰ সেই ঘটনাৰ সাক্ষী,
নাওখনত আছিল এই সম্পৰ্কত কি কৈছে আপোনাক নাই বেলেগ কথা একো নাই জুবিনৰ নিচিনা এজন মানে প্ৰখ্যাত শিল্পী এজন অসমৰ পৰা গৈছে তেওঁ সকলোৱে জানে আৰু ছিংগাপুৰত যিখিনি প্ৰবাসী অসমীয়া আছে সেইবিলাকৰ লগতো তেওঁলোক সদায় মানে যোগাযোগ থাকে আগতেও গৈ আছে গতিকে এইবাৰো জুবিন যাওঁতে তেওঁলোকে মাত এষাৰ দিয়া বা তেওঁলোকক লগ কৰা এইটো এটা নৈতিক কৰ্তব্য এটা কাৰণ যদি আমাৰ অসমত থকা মানুহখিনিয়ে অসমৰ পৰা যোৱা মানুহক মাত নিদিয়ে এষাৰ আগতেও সাংবাদিক আমাৰ হেৰি চক্ৰৱৰ্তী তেওঁলোকো গৈছে তেওঁলোকৰ লগতো মানে হেৰি কৰি এতিয়া পুত্ৰই কি কৈছে আহিম বুলি কৈছেনে আপোনাক এতিয়া আপোনাৰ বেলেগ কথা এখন তাৰ ল'ৰা ছোৱালীয়ে আপোনাৰ পৰীক্ষা চলি আছে অহাৰ কথাটো মই কোৱা নাই যদি আপোনাৰ তেনেকৈ আহিব লগা আছে তে নিশ্চয় আহিব আপোনাৰ মতে আহিব লাগে নে নালাগে যিহেতু সমগ্ৰ অসমবাসীয়ে বিচাৰি আছে ছিংগাপুৰত থকাসকলে আহি সাক্ষ্য দিব লাগে গোটেই ঘটনাটো সম্পূৰ্ণৰূপে পোহৰলৈ আহিব লাগে সত্যটো পোহৰলৈ আহিব লাগে আপুনি সত্যটো পোহৰৰ কাৰণে পুত্ৰক আহ্বান জনাবনে হয় নিশ্চয় তেওঁলোকৰ যদি আপোনাৰ কোনো অসুবিধা নাথাকে তেতিয়াহ'লে তেওঁলোকে আহিব লাগে আহি পেলাই ইয়াতে ক'ব লাগে কি হৈছে এইটো তেওঁলোকেতো আৰু আপোনাৰ ইয়াতে আহিলে ইয়াৰে মানুহ অসমৰে মানুহ অসমতো আহিব লাগিব এইখিনি কথা আপোনালোকে ভয় কৰিছে কিন্তু সমগ্ৰ অসমবাসীয়ে বিচাৰিছে যে সেইদিনা সেই ঘটনা সময়ত তেওঁলোকৰ দায়িত্ব আছিল যিহেতু সাগৰত সেই সময়ত যিটো পৰিৱেশ হৈছে ভিডিঅ'বিলাকত যিটো দেখা গৈছে আপুনি নিশ্চয় দেখিছে বাতৰি কাকতত দেখিছে বা নিউজ চেনেলত দেখিছে গতিকে কি ক'ব সেই সম্পৰ্কত এইটো আপোনাৰ আমিতো নিজৰ যিটো দেখিছোঁ আপোনাৰ এতিয়া ধৰক তাতে সাঁতোৰা মানুহকেইটাও দেখিছোঁ তাতেতো আমাৰ ল'ৰা নাই সি সাঁতুৰিবই নাজানে হয়তো ক'ৰবাত নাওখনত বহি আছে আচ্ছা কিন্তু এইটো কথাও গম পাইছোঁ এই নিউজত দিছে যে নাওখনৰ পৰা বহুত মানুহে মানে মানা কৰিছে যে নামিব দিব নালাগে সেইখিনি কথা সিদ্ধাৰ্থ শৰ্মা সম্পৰ্কত আপোনাৰ পুত্ৰই কিবা কৈছে নেকি যে তেওঁলোকে নাই কোৱা আপোনালোকে সোধা নাই আকৌ যে তেওঁলোকে যে পানীত নামিব দিলে লাইফ জেকেট নোহোৱাকৈ আপোনালোকে সোধা নাই আকৌ এইবিলাকতো আপোনাৰ জল পাত কৰি আপোনাৰ হেৰিখনতে আছে চব এই কোন আছে পানী সাঁতুৰিছে কোনে নামিছে কোনে নানামা গোটেই জল পাত আপোনাৰ হেৰিখিনিতে আছে আপোনাৰ যিবিলাক ভিডিঅ' হেৰি আছে